তামচা যাই থানা পালা আসল কথাটো কি কো হে কৃপা তোক আচল কথাটো কওঁ না আসল কথাটোতো সুধি আছো হৰেণ দাদী হাতৰ সিফালে যি নতুন মানুহ ঘৰ আহিছে মস্ত যি ধনী ৰাজকুমাৰ শৰ্মা হাত কিবা শৰ্মা হৈ দে ৰাজকুমাৰ শৰ্মা কি হ'ল ইতা ভালকে কো সেন্দুৰ এটা আপি আছে হেম্মাৰি অ শৰ্মা জীয়েকক মাথা মাৰছা শৰ্মা জীয়েকক নহয় তাহাঁতৰ ৰাখা আপিটো গে কৰবি নাকি হেই কথাখিনি বুঢ়াকে নুশুন আজি তাহাঁতৰ ৰাখা আপিটোই দিনত তামাম জমি থাকে ভাই বৌ এদি তাকে চাই চাই তামাম এনজয় কৰি থাকো কি জময়ে অ শৰ্মাৰ ঘৈণীয়েক মাষ্টৰ নিনা দিনত স্কুলত যায় আৰু বুঢ়াটোৱেও ৰিটায়াৰ কৰিছে ৰাখা আপিটোৰ হাত নাই ভাই চুলিত কি ৰং কৰি থাকে বুঢ়াটোই এইটো কি জমনি হ'ল তাকে চাই থাকো কিবা ভয় দেখিছা নাকি অ মই দেখা নাই বৌ দেখছি বোলে তাকে দেখা পাম বুলি মই ৰখি থাকো ঐ বাগল বাহানাৰ হৰেণদাৰ তাক কিয় যা মই বুজি পালো দেই জমনি চাবা জানো জমনি কৰবা যা বুজবা বাকী নাই যা যা কমাবি যতো কিবা জেদত লাগছি ভাই এতিয়া তাতেই থাকা কৰো নেকি গোটে হৰেণ দাদি থেতে এ ভাই মোক অলপ আউগে থুয়ে হলাই ওলাই একো নকৰে তোক হৰেণ দাদি কাটটো বাচা যা যা এতিয়া ময়ো যাওঁ যাওঁ দে ভাই যা অ প্ৰেমবাই প্ৰেমবাই ইতা আহিলি বহ কিয় মাতিছিলা মোক চুতীয়া চাওক লগ পাইছিলি নে কি পাইছিলো তো চৰ্চাৰ ওপৰত বহুতো আলোচনা কৰিলো হক ফোনটো দেখোন তাকেতো খঙে উঠি আছে 5 মিনিটত আহিম বুলি কৈ ফোনটো চুইচ অফ কৰি কমবাই গুচি গৈছি কিয় বিচাৰিছিলা তুমি কিবা চৰ্চাৰ কথা পাতিবা নাকি কিহ চৰ্চাও সেইবোৰ নহয় যা কিবা খবৰ এটা লাগে মোক কি খবৰ হা হেডমাষ্টৰ গুৱাহাটীলৈ গৈছে হেনো হেড ছাৰ যাবা পাৰে তাকে হঠাৎ গুচি গ'ল যে কোনেও নেজানিলেও চুতীয়া চাই জানিবই মাই ও মাই কিবা খবৰ পালানে পেহী ও গুৱাহাটীক যাওঁতো হই আমাৰ চকুৰ প্ৰভাত দোকানী কৈ গেছি জয়ন্তকো কৈ গেছি বোলে গুৱাহাটীক যাওঁতো হই গুৱাহাটীলৈ যোৱাটো হয় সেইটো জানিলো কিয় গ'ল সেইটোহে লাগে মোক সেইটোহে নাজনিলো মই তুমিও সেই নলগা খবৰ 100টা গোটাবা লগা খবৰ হলে এটাও নোপোৱা দেখছা কায়ো নাজনা খবৰটো মই কেনকে আনি দিওঁ যুদ্ধকালীন প্ৰস্তুতিৰে অভিযানত নামি পৰিব লাগিল হক মোক যা তই তোকে ৰখি আছো কিয়ে কিবা কবি আৰু তোৰ লগত কথা আছে কাৰণে তই ইনকে ৰখি আছো গাতাৰ পে পুতি থোৱা বস্তু উলিয়াই আনছো কি কথা গাতাৰ পৰা উলিয়াই আনছা দেখবি ৰত্যে তই হৰেণ থেকে কিয় আজা কৰা সদায় কোনোবাই তাৰ মনত এগলা কুভাৱ বৰ ভয়াকে সোমাই দিছে ভাই তই কিয় যা সেইটো কওঁ এনাই যাওঁ হৰেণ দাদি মোৰ কম বন্ধু আছিল ইটা ফাটে দি বন্ধুত্ব তোৰ বন্ধুত্ব ফাটে নিদিলি যে হৰেণৰ সংসাৰ পাতে জানা না তই আৰু নাচবি কিয় নাযামে আমাৰ মনত এগলা কুভাৱ নাইতো সদায় যাম তই কিয়া হৰেণ দাদি আগ দিলেও যাম আই ঐ মাৰিবি না কি এইটো কি দেখছা মুখনি বাচা পিতালৰ বৰি সোমাই দিম বুজছা যাবি না আৰু যা বেছ বঢ়িয়া আই শুন কাৰোবাক কবি না কি কলি মল্লি বেচা পুলিচ থানাত কৰি তো ডাইৰেক্ট এইটো দি পিতালৰ বৰি খুৱাই দিম আৰু পুতি থৈ আহিম তাতে যা এডালৰ কি গুণে পিতালৰ ভৰি সকলোৱে ভয় কৰে কিবা হে তেৰি ঐ গ'ল হ'বলা ৰীতা বাপৰে বাপ তামাম কামুৰিছো ইও বিয়া হ'ব নেকি নহয় মোক চৰ্চা কৰাব হেনো সাহিত্য চৰ্চা নে সাহিত্য চৰ্চা সংগী পাইছ যেতিয়া কৰ সংগী পালে সাহিত্য চৰ্চা কৰিব নোৱাৰিও বুধেশ্বৰ তইতো জয়াক পাইছিলি ইমান দিনে তই বুধেশ্বৰ সৌকা ধৰা সাহিত্যিক হ'ব লাগিছিল জয়া আকৌ সাহিত্য চৰ্চা কৰিবলৈ অহা নাছিল নহয় তাইৰ মতলবটো আছিল সংসাৰ চৰ্চা কৰা ৰীতাৰ আকৌ বেলেগ তাইৰ মূল কথা হ'ল সাহিত্য চৰ্চা নহয় তাইৰো মূল মতলবটো হ'ল সংসাৰ চৰ্চা প্ৰকৃততে কি জান এদেউ দুদেউ ও লোটানিয়াৰ চেও
অ' হেল্ল' প্ৰেমবাই, কি ভাবি আছ? এনেই ক'বা কিবা কথাবোৰ ভাবি আছো অ'। হেড ছাৰৰ কথা ভাবি আছ হয় না? নাই নাই, ছাৰৰ অসুখ হোৱা বুলি ইমান টেনচন? টেনচনটো হ'বই দেচোন। সাধাৰণ চিনাকি মানুহ এজনৰ অসুখ বুলি শুনিলেই মনটো বেয়া লাগে। ভালেই হওক বেয়াই হওক, ক্ষীৰ সেন্দুকণৰ অসুখ বুলি শুনিলে টেনচন নোহোৱাকৈ থাকিব পাৰে নে কি কচোন? অ' হেল্ল', আকৌ টেনচন ল'বা নালাগে, মই চব খবৰ পালো। ক'ত পালি? চুতীয়া মাষ্টৰক ফোন কৰি সুধিলো। কি ক'লে ছাৰে? সিদিনা বোলে পুৱা তুমি এক কাপ চাহ নোখোৱালা, সেই দুখতে জীয়াকত তাক গেছি। যাওক দে, খং কৰি যায়, বেয়া পাই যায়, ঘিণ কৰি যায়, গৈ থাকক। কথা হ'ল বেমাৰ আজাৰ হৈ জীৱনৰ কাৰণে আঁতৰি নগ'লেহে হ'ল। হাও প্ৰেমবাই, তুমি কি আবেগিক হা? কথাবোৰ ভাবিলেই চকুত ওলাই অ'। তোমাক চিনবাই নৰো, হেড ছাৰক ভালে প না বয়াই প ধৰিবাই নৰা আহিছো। হয় পাগলী, যিটো কথা ময়ে ধৰিব পৰা নাই তই কেনেকে পাৰিবি? ভোলাৰ কাণ্ড দেখছ? অপুক দম দি হৰণৰ তৰ্জ বন্ধ কৰি দিলাক আৰু নিজে গৰমত পুৰাই দি হৰণৰ তাতে মাল খাই আছে। কি কৰবি? কুকুৰক কেনকে চাই এৰবি? কুকুৰক চাই এৰবা নৰা, থৈ পাৰবি না। সি যে পিছত লৈ ফুৰে জানো ন? ও মাল খাই নিচা হ'ব, কাৰোবাক গুলিয়াই দিব। লাই বান্দাৰ ভলা কিমান বুৰ্বক পাইছা? মাল খাবা গেলি লগত জিনিছডাল লৈ যাম যি, মোক তোৰ দৰে মূৰ্খ পাইছা? তইহে মাল খাবা গেলি লগত জিনিছডাল লৈ যা। ঐ মৰণ নহওক, অল্লি নে মোৰ ঘৰৰ পৰা ইটা চোৱা বান্দিৰ কোব খাবি না যাবি? বুঢ়ী, পিতালৰ বুঢ়ী খাবা মন গৈছে নেকি হা? পিতালৰ বুঢ়ী খাবা মন গৈছে বুঢ়ীৰ। মাতলামি আৰু নহ'লে চালে দিম ধৰি। ময়ো পিতালৰ বুঢ়ী খুৱাই দিম ধৰি। এই ভলাই কাকো জ্ঞান নকৰে বুজছা? ভলাই কাকো জ্ঞান নকৰে। চাহাত বৰলা, ঐ বৰলা, কি হ'ল? গা বেয়া নেকি? ভাল ভাল। মৰ্ণিং ৱাক কেঞ্চেল। কিয়? সাহিত্য চৰ্চাৰ পৰা হাত সাৰিবলৈ শৰীৰ চৰ্চা এভইড কৰিছোঁ। সাহিত্য চৰ্চা? অ' হেল্ল', ৰীতা ৰাজবংশী। ৰীতা ৰাজবংশীৰ কথা ক'বলৈ বাধ্যতামূলক হ'লো হওক। তাকে মই ভাবি আচৰিত হৈছোঁ, সদায় তই মোক ৰাতিপুৱা জগাই দিয়, তইও উঠ, আজিচোন তোৰ খবৰে নাই। এনিৱে, সাহিত্য চৰ্চা সেই ঘৰ ওলাব হিচাপি। তাৰ আগে আগে মই পৰচৰ্চা কৰিবলৈ অগ্ৰসৰ হৈ অগ্ৰগতি লাভ কৰিবলৈ বাধ্যতামূলক হ'ম হওক। মানে আৰু কি, মই প্ৰেমলতাৰ ঘৰলৈ গৈ পৰচৰ্চাত লাগি যাম। পৰচৰ্চা? কিয়ে এই ৰাতিপুৱা পোহৰ হয় নাই আহি গেলি? কি হৈছে তোৰ? কি ভাবছা ইতা? কি ভাবছা? ভাবিবা কি আছে আৰু? এটা কথাই ভাবি আছো সদ্যহতে, মালতীৰ চাকৰিটো জিংকে কি নহওক দিয়াবা লাগিব। আৰু মই এটা কামত লাগবা লাগে যিকোনো উপায়ে। মইতো কামত লাগি লাগ নালগা কিয়া? ইতা আগৰ দৰে লগ লাগি কাম কৰবি না একলা একলিকে কাম কৰবি? তই কি ভাবছা? মইতো কামত লাগিমে, তই লাগা নালগা তোৰ নিজৰ কথা। মোৰ কামত লাগিম, তই মোৰ লগত লাগা নালগা, তোৰ কথা এইটো। তাৰমানে তই বেলেগকে কামত লাগবি? কেইটাই ক'লোৱে বেলেগকে লাগিম বুলি? তই মোৰ লগত আহা যদি তোক মই লগ দিম। মই কি কৈ আছিলো? মই তাকে কৈ আছিলো, মই যি কামত ধৰিম তই তাকে কৰিব পাৰবি। তোৰ লগত কিয় থাকিমে? তই মোৰ লগত থাকিবি। বেটা তাতকে নকাকে দৌ একেলগে কাম কৰিম। সেনকেতো ক'বা লাগে, উল্টা পুল্টা কৈ একো লাভ নাই। মই কৰা কামটো তই কৰিবি না? দৌ লগ লাগি কৰিলি এটা কামকে কৰিমতো। আমি আলোচনা কৰা কামটোকে কৰিম দে। একজন গুৰুৰ তাতে দীক্ষা লৈ চুৰ বৃত্তিটোকে ভালকে ল'ম। বেলেগ কিতাপত যাব লাগিব দেই। কি বেলেগ কিতাপত যাবি? চুৰো কৰিম, ধৰাও নপৰিম, সেনাই কিতাপত যাম। ভাল ভাল জেগাত চুৰ কৰিম, সেনাই কিতাপতে যাম দেই। আৰু পাৰিলি এইবাৰ ATM-কে চুৰ কৰিম। ATM-কে? টাকা বানোৱা মেচিন থাকে যিয়ে, তাকে কৰিম। 2000 টকা হ'ল না, এক বেগ হলি হৈ গেল। এখানকে যদি এসপ্তাহ হৈ লওঁ হৈ যাব। আমাৰ জীৱনটোত যিমান সপ্তাহ বাচি থাকিম সিমান সপ্তাহ হলি হৈ গেল। আৰু কি লাগে আমাক? ঠিক ভাবছাই। বরের পয় লাভ আৰু মাছ আনছে যাই। আপনি মোর মনের কথা কেনকে জানিলাক দিয়ক? কি মনৰ কথা? আজি মোৰ লাভ আৰু মাছৰ আঞ্জা খাবা ইমান মন যাই আছিল। কিনো কয়? আল্লাহ কসম। চিন্তাতে পড়লো মই।
কিয় হেড ছাৰে বোলে মালতে চাকৰিটো কৰি দিবাক লাগি গুৱাহাটীত গৈছে কি কবে দিয়ক সঁচায়ে হেড ধৰি প্ৰেমলতাক খুৱাবাক লগি মাছ আৰু লাও আনিছিলো দিয়ক দিয়ক তেখেতকে দিয়ক নালগে দে আমাৰে ৰান্ধি যা কিয় ৰান্ধিম দিয়ক প্ৰেমলতা বাইদেউক লগি নানিছে তেখেতে খাব দিয়ক সেইটো কথা নহয় খিলি কথাটো হ'ল চাকৰি বাদ দিয়া খিলি চাকৰি হলি হ'ব নহলি নাই লাও মাছ আমাৰে খাওঁ যা কি উল্টা কথা কয় দিয়ক চাকৰি হলি এনেই লাও মাছ কতো খাব পাৰিম আগে চাকৰিৰ মাথা মাৰক পিছত খাৱাৰ মাথা মাৰিম যাওক বাহিৰে বাহিৰে দি আহক যায় নাযায় কিয় হে অ বেটাক চাও হাতত আছে লাও সেইখন হাতত বোধহয় পলিথিনটোত মাছ অ প্ৰেমলতাক দিবা আনিছে আন পাও বেটাই আও হই প্ৰেমলতাক লাও আৰু মাছে খুৱে বেটাই খিলিৰ চাকৰিত ধান্দা কৰিছি ৰহ তোৰ ব্যৱস্থা মই কৰি আছো তই প্ৰেমলতাক লাও মাছ দিবি মই মোবাইলত হুবহু ফটো তুলি ৰাখিম সেই ফটো মই থানাত দিম হেড ছাৰক দিম হাও ভাবি থাকোঁতে এতিয়া দিয়া পৰ্ব শেষে হ'ব হাফিজ ভাই ক'ৰ পৰা ওলালহি এটা কয় এটা গৰে 7টা ভেন চানা মাছ ইয়ে মাছৰ ডাঙৰ ফেমিলি দেখোন কিবা কলা গৰু এটা কাউ এটা চানা মাছ এসোপা এইটো দেখোন মাছৰ ফেমিলিয়ে হৈ গ'ল হৈ দিয়ক লগত এটা ডেকৰা পাৰিলেও দেখিছো নি থক দিনে ৰাতি অলপ অলপ খাব পাৰিব মোক দিছে নেলাগে আপোনাক লাও মাছ নালাগিলেও মোক মানে খিলিক চাকৰিটো লাগবই সেই ধৰি আনিছো দিয়ক ইয়ে ৰাম নিয়ক খাব পাৰিব কথা হ'ল খিলিৰ কিন্তু চাকৰিটোৰ মাথা মাৰিব ফিতাৰক নি থক চেহ বৰ বেয়া কথা হৈছে দেই অ কিয়া হাফিজ ভাই কিবা এটা দৰকাৰী কামত আহিছিলো ৰ'ব দেখছো ৰবা তোমাৰ কাম বঢ়িয়া কাম আমাৰ মালতীৰ আৰু ক'ত চাকৰি হ'ব কিয় নহ'ব হ'ব নহয় হা চাকৰি খিলিৰে হ'ব আৰু এটা কথা কিন্তু এই প্ৰেমলতা চাকৰি যত খাটাং আপুনি খেদব ঐ লাও মাছ ভেটি দিয়া ফটো ৰাখিছো ৰবা চাকৰি খেদবা মই কোনি হা সুন্দৰ ভিডিঅ'ও আছে অ খিলিৰ চাকৰি হ'ব প্ৰেমলতা চাকৰি যত খাটাং কিন্তু অ কিহে মেডাম কেনাই কি কেনাই মোটামুটিভাৱে বছৰটো যাবাৰে হ'ল দিয়ক সেনেকেইটো দিনবোৰ যায় সময়টো আৰু ধৰি ৰাখিব নোৱাৰে পাৰ বজাত ধৰি ৰাখিবা সাধাৰণ আছামী এটাকে ধৰি ৰাখিবা নোৱাৰো কোম্বাই দিবলৈ গুচি যায় আৰু সময় ধৰি ৰাখিব কেতিয়াবা বিৰাট ভাবি থাকো হে মেডাম কি ভাবি থাকে বৌদ্ধ ডিউটি হৈছিহে কেইদিনমান ছুটি লাগে মোক একদম আৰাম কৰিবাৰ মন গেছি ছুটি লওক ছুটি সহজতে পাব চবে সহজতে ছুটি পায় পুলিচৰ নাই এটা কাম কৰক ডিউটিত গাফিলতি কৰি দিয়ক ছাছপেণ্ড কৰিব লগে লগে ছুটি পাব সেনেহেন ছুটি নালাগে ৰ'ব মোক কিয় ছাছপেণ্ড হ'বলৈ ভয় কৰে নকৰো ৰ'ব ভয় পুলিচৰ ছাছপেণ্ড হৈ মেলি নাম কেনেহেন ছুটি লাগে জানে না মেডাম মোক কওকচোন টিভি চাই থাকিলে যি হঠাৎ পিকচাৰটো লৈ যায় চব যেংকে আছে সেংকে থাকি যায় বহুত দেৰিৰ পিছত যি আৰু আগৰ দৰে চলিব ধৰে সেই বস্তু লাগে মোক তই তই এইটো কাণ্ড কিয় কৰিলি কচোন বাপ্পা ঐ মোৰ বিৰুদ্ধে ইমান ষড়যন্ত্ৰ কৰি আছা তন্তে মই তোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছো পাই ভলা কৰ্ম যা এটা কথা নকবি দেই মালতী ভণ্টি শুনিলে কি বুলি ক'ব কচোন দুও লগাছা তন্তে বয়া নাপি পাই প্ৰেমলতাক বুদ্ধি গেলা তই দি আছা
আৰু তোৰ বুদ্ধিমতে তাই নাচি থাকে অ' মাই গুড মইতো একোৱে কৰা নাই মালতীক চিটকে খিলিক চাকৰিটো দিবা তই ইমান লাগি আছা মই এনে তাকে ভাবি ময়ো বুদ্ধি খেলছো হাফিজে তোক মাছ আৰু লাও দিয়া ভিডিঅ' কৰি ৰাখিছো মোবাইলটোত প্ৰেমলতাই কিনি ৰাখিছে দাম দিছে অ' দাম দিম দাম মানে দি দিছো মইতো উৎকোচ লোৱা নাই কিনি ৰাখিছো হাফিজক আনিবলৈ কৈছিলো ভিডিঅ' কৰছো বাছা তই কৈছিলি নালগে হাফিজে কয়ে খাক খাক আগেও মাগুৰ মাছ দিছিলো মুৰ্গী দিছিলো খিলি চাকৰিটো চাব মালতীৰ চাকৰিটো খাব সেইগিলা নকেছি মই চব জানো কিনো বলকীয়া আছেহে আপুনি এইবোৰ হাফিজ ভাই একো কোৱা নাই নকগেলা এইটোত নাছে মোবাইলটোত চব ডিলিট কৰ কৰিম যিদিনা মালতী চাকৰি তুমি প্ৰথম মাহৰ দৰমহা পাব সিদিনা কৰিম নহ'লে মই এই ভিডিঅ' ISI ছাৰক দিম কিহৰ ISI দিব তহঁতে ISI ৰ আণ্ডাৰৰ তলত চাকৰি নকৰা ISI আণ্ডাৰৰ তল নকৰো যা মোক বুৰবা ভাবছা ISI ছাৰক কৈয়ে প্ৰেমলতাই খিলিক চাকৰিটো দিবাৰ কাৰণে মাথা মাৰি আছে খিলিক চাকৰিটো দিয়াত সুবিধা হবা গেলি ISI চিঠি এখন লিখি দেখা পুলিচৰ হাত নাই হেড ছাৰক দি থৈ আহিছি মই চব জানো মই গেলো অ' ছাৰ এতিয়া কি হ'ব হাফিজ ভাইৰ পৰা উৎকোচ তুমি ল'ব নালাগিছিল নেলাগে বুলি এইটো কওঁ এতিয়া আপোনাৰ মোৰে বিপদ হ'ব মোৰ আকৌ কি বিপদ সেই উৎকোচৰ মাগুৰ মাছৰ জোল আপুনিও খোৱা নাছিল